অহা 28 মে'ত সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো পালন কৰিব ঈদ উল আজহা অৰ্থাৎ কুৰবানী ঈদ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ দিনী মাদ্ৰাছা। দিনী মাদ্ৰাছাৰ যি অধ্যক্ষ আছে, অধ্যক্ষ আমাৰ কাষত আছে। আৰু যোৱা কিছুদিনৰ পূৰ্বে প্ৰশাসনে কিছু নীতি নিৰ্দেশনা ধাৰ্য কৰি দিছিলে ঈদৰ বাবে। আপুনি কি ক'ব? হয়, আমাৰ সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতে অতি উলহ মালহেৰে পবিত্ৰ ঈদ উল আজহাৰ আদায় কৰা হ'ব, নামাজ আদায় কৰা হ'ব, কুৰবানী আল্লাহৰ নামত উৎসৰ্গা কৰা হ'ব। এই সন্দৰ্ভত পূৰ্বতেও জিলা প্ৰশাসনে আমাৰ লগত শিৱসাগৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগত মছজিদ সমন্বয়ৰক্ষী বাহিনী সমিতিৰ লগত আলোচনাত বহে। আৰু এই বছৰো পৰম্পৰাগতভাৱে শিৱসাগৰ সন্মানীয় আয়ুক্ত মহোদয়ে আমাক মাতিছিলে আৰু মছজিদ সমন্বয়ৰক্ষী সমিতিকো মাতিছিলে আৰু জ্যেষ্ঠ নাগৰিকসকলক মাতি পেলাই বৰ সুন্দৰভাৱে এক আলোচনাত আমি মিলিত হ'লোঁ। আৰু এই আলোচনাটোত মাধ্যমেৰে আমাক জিলা আয়ুক্ত মহোদয় আৰু জিলা আৰক্ষী অধীক্ষক মহোদয়াই আমালোকক যিখিনি নীতি নিৰ্দেশনা বা SOP আমালোকক দিলে, সেইখিনি কেতবোৰ নীতি নিৰ্দেশনা আমি এনেধৰণৰ আছিলে যে আমাৰ কুৰবানী যি জন্তু জবহ হ'ব, জবহ হোৱা জন্তুটোক যেতিয়া জবহ কৰিম বা কটা মেলা কৰা হ'ব, এইখিনি খুব সুন্দৰভাৱে RBD কৰিব লাগে আৰু যাতে কোনো মানুহৰ সহজতে চকুত নপৰে। আৰু এই সামগ্ৰীখিনি বা এই মাংস ভাগ যাতে বিতৰণৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ চকুত পৰা বেগত যাতে নিয়া নহয় আৰু এক সুন্দৰভাৱে RBD চকুত নপৰা বস্তুত বিতৰণ কৰিব লাগে। আৰু 2 নম্বৰ কথা হ'ল এই সন্ধিয়াৰ আগে আগে কামখিনি শেষ কৰিব লাগে, যাতে সন্ধিয়াৰ পিছতে যাতে কোনো দুষ্কৃতিকাৰীয়ে যাতে আমাৰ সমাজত যাতে কোনো ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰিব নোৱাৰে। এনেধৰণৰ বেয়া মানুহৰ অভাৱ নাই, সমাজত যথেষ্ট বেয়া মানুহো আছে। সেইসকলক আমি আমাৰ চকুৰে নিৰীক্ষণ ধৰিব নোৱাৰোঁ। সেইকাৰণে জিলা প্ৰশাসন অতি সতৰ্ক আমাক কামখিনি শেষ কৰিব কৈছে। আৰু ছ'চিয়েল মিডিয়াত বিশেষভাৱে যুৱ সমাজে ছ'চিয়েল মিডিয়াত অতি মতলীয়া হৈ পেলাই ফূৰ্তিত আৱেগিক হৈ পেলাই যাতে কোনো ধৰণৰ ফটো বা জন্তুৰ ফটো বা মাংসৰ ফটো বা তেওঁলোকৰ লগত লাগি থকা এই সামগ্ৰীসমূহ যাতে কটা মেলা সামগ্ৰীসমূহ যাতে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ নকৰে, সেই বিষয়বস্তুখিনি নিৰীক্ষণ কৰিবৰ কাৰণে প্ৰতিটো মছজিদ পৰিচালনা সমিতি 10জনীয়া এটা গ্ৰুপ বনাবলৈ কৈছে। খুব সচেতন যুৱকসকলক লৈ পেলাই তেওঁলোকৰ নাম আৰু কণ্টেক্ট নম্বৰ, তেওঁলোকৰ যোগাযোগ নম্বৰ তেওঁলোকক দি পেলাই মছজিদ সমন্বয়ৰক্ষী সমিতিক জমা দিব লাগে। আৰু মছজিদ সমন্বয়ৰক্ষী সমিতিয়ে জিলা প্ৰশাসনক দিব, যাতে কোনো কাৰণত যদি খবৰ খাতি ল'বলগীয়া হয় পুলিচৰ লগত সহযোগ কৰিবৰ কাৰণে আমাৰ সহজ হৈ যায়। আৰু এই সন্দৰ্ভত আমি এই যিটো কমিটিখন বা 10জনীয়া স্বেচ্ছাসেৱকসকল দিয়া হ'ব, তেওঁলোকে নিজৰ সমাজত মছজিদৰ সমাজখনত যাতে তেওঁলোকে খুব দিনৰ ভাগত 2-এপাক মাৰিব, যাতে কোনো বাতৰুৱা যাতে কোনো কষ্ট নহয়, কাৰোবাৰ অসাৱধানতাৰ কাৰণে যাতে কোনো ধৰ্মাৱলম্বী ব্যক্তিসকলৰ আৱেগ অনুভূতিত আঘাত নাহানে, কাৰোবাৰ যদি মুকলি ঠাই তেনেকুৱা হৈ আছে যাতে RBD কৰাৰ এটা পৰামৰ্শ দিব। আৰু 2 নম্বৰ কথা হ'ল পেলনীয়া সামগ্ৰীখিনিৰ ক্ষেত্ৰত বৰ সুন্দৰ এটা ব্যৱস্থা কৰিছে আয়ুক্ত মহোদয়। জিলা পৌৰসভাক নিৰ্দেশ দিছে 10-15খন গাড়ী তেওঁলোকে দিব, প্ৰতিটো ৱাৰ্ডত দিব। আৰু এই প্ৰতিটো ৱাৰ্ডত তেওঁলোকৰ কণ্টেক্টৰ ব্যৱস্থা কৰিব। এই গোটেই বিষয়বস্তুখিনি মছজিদ পৰিচালনা সমন্বয়ৰক্ষীৰ লগত যোগাযোগ কৰি দিলে আমাৰ এইখিনি হৈ যাব। গাড়ী ক'ৰবাত পোৱা নাই কিয় নাই এই সন্দৰ্ভত কথা বতৰা আলোচনা হ'ব। আৰু এইখিনি নিৰাপদ দূৰত্বত গৈ পেলাই পৌৰসভাই য'ত জাবৰ নিষ্কাশন কৰে তাতে লৈ যাব আৰু প্ৰশাসনৰ দৃষ্টি থাকিব। আৰু গাঁও অঞ্চলত যিহেতু পৌৰসভাই ঢুকি নাপায়গৈ, তাত সেই অঞ্চলবিলাকত 10 গাঁতত পেলনীয়া আৰু অৱশিষ্টখিনি খুব ধুনীয়াকৈ পুতি দিব, আৰু যাতে কোনো জীৱ জন্তুৱে, কুকুৰে হওক বা অন্য কোনোৱে হওক, কোনো অন্য ধৰ্মৰ লগত যাতে, আমাৰ যিহেতু ইছলামে সেইটো নিশিকায় যে ধৰ্মাৱলম্বী কষ্ট দিয়াটো, সেইকাৰণে প্ৰত্যেকটো ধৰ্মাৱলম্বী ব্যক্তিক যাতে কষ্ট নহ'বৰ কাৰণে এই গোটেই বস্তুখিনি অতি সতৰ্কতাৰে কৰিব লাগে। এই শান্তি সম্প্ৰীতি যাতে বিঘ্নিত নহয় তাৰ বাবে আমি অতি সতৰ্ক হৈ থাকিব লাগিব। আমাৰ লগত জমিয়ত উলামায়ে হিন্দৰ শিৱসাগৰ জিলা সহকাৰী সাধাৰণ সম্পাদক, কাৰ্যকৰী সম্পাদক, কি ক'ব? চাওক, ইছলাম ধৰ্মাৱলম্বী লোকসকলে বছৰেকত উলহ মালহেৰে 2টা ধৰ্মীয় উৎসৱ পালন কৰে। এটা হৈছে ঈদ উল ফিতৰ আৰু এটা হ'ল ঈদ উল আজহা। ঈদ উল আজহাৰ দিনটোত জন্তুৰ কুৰবানী কৰা হয়। এই কুৰবানীৰ ক্ষেত্ৰত এটা উৎসৰ্গা, আল্লাহৰ সন্তুষ্টিৰ বাবে উৎসৰ্গা কৰা হয় আৰু বিশ্বত শান্তি আল্লাহৰ তৰফৰ পৰা কামনা কৰা হয়। এতিয়া কথা হ'ল কি যে ইছলাম ধৰ্মই হৈছে শান্তি।
এই কুৰবানীৰ পটভূমিত যাতে আমি কোনো ধৰ্মাৱলীৰ লোকৰ মনোকষ্ট নিদিওঁ তাৰ প্ৰতি আমি প্ৰধানকৈ লক্ষ্য ৰাখিব লাগিব। আৰু কুৰবানীৰ অৱশিষ্ট যিবিলাক থাকে অৱশিষ্টবিলাক য'তে ত'তে আমি মানে কি যাক পেলনীয়া সামগ্ৰী বুলি কওঁ, এই পেলনীয়া আমি য'তে ত'তে পেলাই যাতে আমি পৰিৱেশ বিনষ্ট নকৰোঁ। আৰু বিশেষকৈ আমি আমাৰ অসমত নদ নদী ইত্যাদি ভৰপূৰ, যাতে এই নদ নদীবিলাকত আমি অৱশিষ্টবিলাক পেলনীয়া হিচাপে পেলাই নিদি পেলাই আমি পৰিৱেশো বিনষ্ট নকৰোঁ, তাৰ বাবে আমি অতি সতৰ্কতা ৰাখিব লাগিব। আৰু যাতে ইছলামেই হৈছে শান্তি, আৰু এই কুৰবানীৰ পটভূমিত যাতে আমাৰ জন্তুৰ অৱশিষ্টবিলাক লৈ পেলাই যাতে কোনো ধৰ্মীয় লোকক যাতে মনোকষ্ট নিদিওঁ, প্ৰধানকৈ আমি তাত লক্ষ্য ৰাখিব লাগিব। আৰু প্ৰশাসনে যিবিলাক SOP জাৰি কৰিছে সেই SOPবিলাক আমি সুন্দৰভাৱে আৰু প্ৰত্যেকটো গতানুগতিকভাৱে পালন কৰিম। আৰু আমিও সম্পূৰ্ণ প্ৰশাসনক সহযোগ কৰিম। আৰু এই ক্ষণত আমি প্ৰত্যেক ইছলাম ধৰ্মাৱলম্বী লোকসকলক, কুৰবানী দাতাসকলক আমি আহ্বান কৰিম যাতে এই অৱশিষ্টবিলাক তেওঁলোকে যাতে এটা সুন্দৰ পৰিকল্পনাৰে তেওঁলোকে মানে কি এইটো পেলনীয়াবিলাক পেলাবৰ কাৰণে ব্যৱস্থা কৰে। হয়, শিৱসাগৰ জিলা প্ৰশাসনে কিছু নীতি নিৰ্দেশনা নিৰ্ধাৰিত কৰি দিছে, আৰু যাৰ বাবে যিসকল মছজিদ কমিটি আছে, মছজিদ কমিটি 10জনীয়া বা 5জনীয়াকৈ এটা গোট বনাই দিছে সেইখিনি হ'ব নিৰীক্ষণ কৰিবৰ বাবে। আৰু আমি আশা কৰিছোঁ যে সুন্দৰভাৱে বা ভালদৰে ঈদ উল আজহা সম্পূৰ্ণ কৰিব পাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।